আজি আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIUDF দলৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আজি বৰপেটা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী আমি লৈছোঁ। আজি এছআৰৰ নামত যি ধৰণে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তনৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। বহুতে অজ্ঞাত ব্যক্তিয়ে যিসকলে খুব ইণ্টেনশ্যনেলি 7 নম্বৰ ফৰ্ম ফিল আপ কৰিছে আৰু বহুত মানুহে দেখা গৈছে যে 7 নম্বৰ ফৰ্মটো কোনোবাই অভিযোগকাৰী হিচাপে ফিল আপ কৰিছে, কিন্তু তেওঁ নাজানেই। এই ধৰণৰ ঘটনা অসম মূলকত সংঘটিত হৈছে। বৰপেটা জিলাতো তাৰ ব্যতিক্ৰম নহয়। বহুত ঠাইত বৈধ মানুহৰ নামত এই ভোট কৰ্তনৰ কাৰণে তেওঁলোকে লম্বা হিয়াৰিঙৰ লাইনত দিন ৰাতি একাকাৰ কৰি তেওঁলোকে কষ্ট থিয় কৰাবলৈ বাধ্য কৰিছে। আজি লখিমপুৰ হওক বা বিভিন্ন জেগাত দেখা গৈছে যে তেওঁলোকে নাজানে অভিযোগকাৰী, কিন্তু তেওঁলোকে অভিযোগ দিয়া বুলি দেখাইছে। আজি দেখা গৈছে কামৰূপত চমৰীয়া সমষ্টিত যে বিজেপিৰ নেতাপালি নেতাই গৈ অফিচৰ কম্পিউটাৰ জব্দ কৰি তাতে ভোট কৰ্তনৰ কাম কাজ কৰি আছে। আমি সেইবিলাকৰ বিৰুদ্ধে AIUDF ওলাই আহিছোঁ, কাৰণ নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰ হৈছে ভোটৰ অধিকাৰ, আৰু সেই অধিকাৰ হিমন্ত বিশ্ব শৰ্মাই কাঢ়ি ল'ব এই কথা হ'ব নোৱাৰে। এটা সময়ত প্ৰফুল্ল মহন্তই কাঢ়ি লৈছিল, এটা সময়ত তৰুণ গগৈয়ে কাঢ়ি লৈছিল, আৰু সেই একেই পদাংক অনুসৰণ কৰি হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ভোটৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। আমি AIUDF দলে এইটো মানি ল'ব নোৱাৰোঁ, যাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে ৰাজপথত নামি আহিছোঁ। প্ৰয়োজনত আমি ইয়াৰ ঊৰ্ধলৈ আমি যাবলৈ প্ৰস্তুত আছোঁ। AIUDF দল সদা আৰু সৰ্বদা মজলুম মেহনতি শ্ৰমজীৱী মানুহৰ হক আৰু অধিকাৰ ৰক্ষাৰ কাৰণে মেহনত কৰি আহিছে, সংগ্ৰাম কৰি আহিছে, আৰু অনাগত সময়তো যাব। আজি আন্দোলনৰ পৰা এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে সংখ্যালঘু মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ যি ষড়যন্ত্ৰ এয়া বন্ধ হ'ব লাগিব, অন্যথা ইয়াতকৈও ডাঙৰ আন্দোলন গঢ়ি তোলা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।